নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ। আজিৰ ভিডিঅ'টোত আমি প্ৰথমতে অসম পুলিচৰ কিমান পদ বৃদ্ধি হ'ল, CM ছাৰে কিমান পদ বঢ়াই দিলে, যিহেতু ইলেকশ্যনৰ আগে আগে তেওঁ যিবোৰ মিটিঙত গৈছিল, তেওঁলোকে যি নিৰ্বাচনী প্ৰচাৰ চলাই ফুৰিছিল, তেতিয়া সকলোৰে আগত কৈছিল চিঞৰি চিঞৰি আমি অসম পুলিচৰ পোষ্ট বঢ়াই দিছোঁ, অসম পুলিচৰ কামাণ্ডোৰ পোষ্ট বঢ়াই দিছোঁ, ADRE গেট 3 গেট 4 পোষ্ট বঢ়াই দিছোঁ। গতিকে কিমান পোষ্ট তেওঁলোকে বৰ্তমানলৈকে বঢ়াইছে বা ৰিক্ৰুইটমেণ্টৰ আগলৈকে কিমান পোষ্ট তেওঁলোকৰ বঢ়োৱাৰ চান্স আছে, সেই কথাখিনিৰ ওপৰত অকণমান আলোচনা কৰিব ওলাইছোঁ। তাৰ নেক্সটত যিখিনি কেণ্ডিডেটে PRCৰ বাবে এপ্লাই কৰিব বিচাৰিছে বৰ্তমান, কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে PRC লাগিব সকলোতে। গতিকে সকলোৰে হয়তো আটাইখিনি ডকুমেণ্ট নাই, কিছুমানৰ বাৰ্থ চাৰ্টিফিকেট নাই, কিছুমানৰ কিবা কিবি নাই, মোক কমেণ্ট কৰি আছে ভিডিঅ'বিলাকত। সেইটো কাৰণেও সৰু সুৰা দুটামান কনফিউজ তেওঁলোকৰ ক্লিয়াৰ কৰি দিবলৈ ভিডিঅ'টো বনাইছোঁ। আশা কৰোঁ আপোনালোকে শেষলৈ চাই থাকিব। তো প্ৰথম কথা, আমি যেতিয়া এপ্লাই কৰিছিলোঁ অসম পুলিচৰ এইবাৰ, তেতিয়া এপ্লাই কৰোঁতে তাত পোষ্ট আছিল 5563টা, 5563টা পদ আছিল অসম পুলিচৰ। আৰু আজি দুদিন আগত CM ছাৰে যেতিয়া ক'লে অসম পুলিচৰে হওক বা ADREৰ যিখিনি ইণ্টাৰভিউ, সেই ইণ্টাৰভিউখিনি অনুষ্ঠিত কৰিম বুলি ক'লে, তেতিয়া CM ছাৰে লাইভ ভিডিঅ'ত উল্লেখ কৰিছিল 6400 পোষ্টৰ অসম পুলিচৰ যিটো ইণ্টাৰভিউ, সেই ইণ্টাৰভিউ আমি 3 অক্টোবৰৰ পৰা আৰম্ভ কৰিম বুলি। গতিকে সেই কথাখিনিৰ পৰাই গম পোৱা গৈছে, প্ৰথমতে পদ আছিল 5563টা, আৰু নেক্সটত যেতিয়া CM ছাৰে ঘোষণা কৰিলে, তেতিয়া তেওঁ ক'লে 6400 পোষ্টৰ যিটো ABUB ইণ্টাৰভিউ আহি আছে, সেই ইণ্টাৰভিউটো আমি কম দিনত অনুষ্ঠিত কৰিম বুলি। গতিকে তাৰ পৰা গম পোৱা গ'ল অকণমান পোষ্ট বৃদ্ধি কৰিছে, 5563টা পদৰ পৰা 6400 পোষ্ট হ'লগৈ। গতিকে কিমানখিনি হয়তো পদ বৃদ্ধি কৰিছে সেইটো আপোনালোকে নিশ্চিতভাৱে গম পাইছে। আৰু ৰিক্ৰুইটমেণ্টৰ আগলৈকে যে পদ বৃদ্ধি কৰিব অসম পুলিচৰ, সেইটো 80% আছে সেইটো কথাত, কাৰণ এতিয়া এইখিনি বৃদ্ধি কৰিলে ৰিক্ৰুইটমেণ্টৰ আগলৈকে যদি আৰু পদ খালী হয়, তেওঁলোকে আৰু পদ হয়তো বৃদ্ধি কৰিব অসম পুলিচৰ। গতিকে এতিয়া এইটো ডাউট আপোনালোকৰ কমপ্লিট হ'ল, অসম পুলিচৰ কিমান পদ বৃদ্ধি কৰিছে। প্ৰথমতে আছিল 5563টা, আৰু এতিয়া নেক্সটত ইণ্টাৰভিউ পাতিব ওলাইছে 6400, আৰু বৃদ্ধি হোৱাৰ চান্স আছে। হয়তো কিমান পদ বৃদ্ধি হ'ল এতিয়া আপোনালোকে নিশ্চয় গম পালে। তাৰ নেক্সটত যিটো মই থাম্বনেইলত কৈছিলোঁ SI এক্সাম ডেট আহি গৈছে বুলি, এইটো কোনো ধৰণৰ অফিচিয়েল ডেট নহয়। যিহেতু অসম পুলিচৰ ABUBৰ যিখিনি ইণ্টাৰভিউ, সেই ইণ্টাৰভিউখিনি 3 অক্টোবৰৰ পৰা 15 নৱেম্বৰৰ ভিতৰত সমাপ্ত কৰিম বুলি CM ছাৰে উল্লেখ কৰিছে। অৰ্থাৎ অক্টোবৰৰ 3 তাৰিখৰ পৰা নৱেম্বৰৰ 15 তাৰিখৰ ভিতৰত অসম পুলিচৰ যিটো ABUB ইণ্টাৰভিউ ফিজিকেল টেষ্ট, সেইটো অনুষ্ঠিত হৈ থাকিব। গতিকে নৱেম্বৰ মাহৰ 15 তাৰিখলৈকে যিহেতু অসম পুলিচৰে ইণ্টাৰভিউ অনুষ্ঠিত হৈ থাকিব, আৰু নৱেম্বৰ মাহৰ লাষ্ট উইকত অসম পুলিচৰ কনষ্টেবলৰ যিখিনি ৰিটন এক্সাম অনুষ্ঠিত হ'ব, সেই এক্সামখিনি নৱেম্বৰ মাহৰ লাষ্টত পাতিব। আৰু কনষ্টেবলৰ যিখিনি ৰিক্ৰুইটমেণ্টৰ প্ৰচেছ, ফিজিকেল টেষ্ট, তাৰপিছত যিখিনি ৰিটন টেষ্ট, সেই আটাইখিনি শেষ হোৱাৰ পিছতে অসম পুলিচৰ যিটো SI ইণ্টাৰভিউ, সেই ইণ্টাৰভিউৰ বাবে আগবাঢ়িব অসম চৰকাৰ। এইখন কোনো মই চৰকাৰীভাৱে নটিচ অহা নাই বা SLPIB ৱেবছাইটত কোনো ধৰণৰ SI ৰিটন এক্সামৰ যে তাৰিখ আহিছে তেনেকুৱা নহয়, মই এটা আনুমানিক সময় কৈছোঁ। ডিচেম্বৰ মাহৰ ছেকেণ্ড উইক বা প্ৰথম উইকৰ ভিতৰত অসম পুলিচৰ ছাব ইন্সপেক্টৰৰ যিটো ৰিটন এক্সামিনেশ্যন, সেই এক্সামিনেশ্যনটো অনুষ্ঠিত হ'ব। কাৰণ মাৰ্চ মাহত এপইণ্টমেণ্ট দিম বুলি কৈছে। মাৰ্চ মাহত যেতিয়া এইখিনি পদৰ এপইণ্টমেণ্ট দিব, আটাইখিনি পদৰ, গতিকে ডিচেম্বৰ মাহৰ প্ৰথম বা ছেকেণ্ড উইকত অসম পুলিচৰ যিটো ছাব ইন্সপেক্টৰৰ ৰিটন এক্সাম, সেই এক্সামটো কমপ্লিট কৰিব লাগিব। আৰু জানুৱাৰী ফেব্ৰুৱাৰী মান্থৰ ভিতৰত ছাব ইন্সপেক্টৰৰ SI ফিজিকেল টেষ্ট অনুষ্ঠিত কৰি মাৰ্চ মাহত তেওঁলোককো দিব লাগিব এপইণ্টমেণ্ট লেটাৰ। গতিকে এইটো এটা আনুমানিক সময়, ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহ বা দ্বিতীয় সপ্তাহত ছাব ইন্সপেক্টৰৰ যিখিনি পদ আছে, সেই পদখিনিৰ যিখিনি ৰিটন এক্সাম, সেই এক্সামটো অনুষ্ঠিত হ'ব। সেইকাৰণে যিসকলে প্ৰেক্টিছ কৰি আছে ছাব ইন্সপেক্টৰৰ বাবে, তেওঁলোকে পঢ়া শুনাত খুব গুৰুত্ব দিয়ক। ডিচেম্বৰ মাহৰ শেষৰ ফালে বা ডিচেম্বৰ মাহৰ মাজত SI যিটো এক্সাম, কামাণ্ডো SI, ABUB SI যিটো এক্সাম, সেই এক্সামটো অনুষ্ঠিত হ'ব। তাৰ নেক্সটত শেষৰ পইণ্টটো হৈছে, বহুতে কমেণ্ট কৰি আছে বাৰ্থ চাৰ্টিফিকেট আমাৰ নাই, PRCৰ বাবে আমি এপ্লাই কৰিব নোৱাৰিম নেকি? তেনেকুৱা কথা নহয়। যিটো বাৰ্থ চাৰ্টিফিকেটৰ অনলাইন, সেই অনলাইনটো মই কৰিছোঁ, সেইটো কাৰণে মই নিজে কৈছোঁ। মোৰো বাৰ্থ চাৰ্টিফিকেট নাই। মই HSLCৰ যিখন মোৰ এডমিট কাৰ্ড আছে, সেই এডমিট কাৰ্ডখনতো সকলোৰে থাকে জন্মৰ তাৰিখ। গতিকে বাৰ্থ চাৰ্টিফিকেটখন লগাৰ
মই এটাই কাৰণ বুলি ভাবোঁ যিটো আমাৰ জন্মৰ তাৰিখ সেই জন্মৰ তাৰিখটো স্পষ্টভাৱে লাগে তেওঁলোকক অফিচত গতিকে আৰু আমাৰ যিটো জন্মৰ তাৰিখ সেই জন্মৰ তাৰিখটো খুব ক্লিয়াৰলি স্পষ্টভাৱে থকা এখন ডকুমেণ্ট হৈছে আমাৰ HSLC এডমিট কাৰ্ডখন গতিকে যিসকলৰ HSLC এডমিট কাৰ্ড আছে যিসকলৰ বুলি নহয় HSLC এডমিট কাৰ্ড কেণ্ডিডেটখিনিৰ প্ৰায় আছে বাৰ্থ চাৰ্টিফিকেটৰ সলনি সেই HSLC যিখন এডমিট কাৰ্ড সেইখন আপলোড কৰিলেও হৈ যায় মোৰ হৈছে সেইটো কাৰণে মই কৈছোঁ মোৰ হোৱাৰ কাৰণে আৰু পিছত যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব আপোনালোকক ওচৰৰ পুলিচ ষ্টেচন বা আপোনালোকৰ ডিষ্ট্ৰিক্ট কোৰ্টত মাতিব তেতিয়া যদি তেওঁলোকে উল্লেখ কৰি দিয়ে যে বাৰ্থ চাৰ্টিফিকেট লাগিব এডমিটেৰে নহয় বুলি সেইটো মই ৰিস্ক ল'ব নোৱাৰিম কাৰণ মই বৰ্তমান অনলাইন কৰিছোঁ মই অনলাইন কৰোঁতে মোৰ বাৰ্থ চাৰ্টিফিকেট নাই ময়ো HSLC যিখন মোৰ এডমিট কাৰ্ড আছে সেই এডমিট কাৰ্ডখন আপলোড কৰিছোঁ বাৰ্থ চাৰ্টিফিকেটৰ সলনি একচেপ্ট হৈছে ৰিচিপ্টখন আহিছে আৰু কম দিনৰ ভিতৰতো মোৰো হয়তো PRC চাৰ্টিফিকেট আহিব গতিকে মোৰ হোৱাৰ কাৰণে মই আপোনালোকক বিশ্বাস দিছোঁ বাৰ্থ চাৰ্টিফিকেট নহ'লেও HSLC এডমিটেডে PRC হয়তো হ'ব পাৰে কোনোবা এজনে কমেণ্ট কৰিছে দাদা 100% চিয়'ৰ নে বাৰ্থ চাৰ্টিফিকেট নহ'লে যে এডমিটেৰে PRC আহিব বুলি মই 100% চিয়'ৰ বুলি এইটো কাৰণে ক'ব নোৱাৰোঁ নিয়ম সলনি হৈ থাকে যদি এতিয়া এক মাহ পিছত যিসকলে PRC উলিয়ায় তেওঁলোকৰ বাবে যদি নিয়ম বান্ধি দিয়ে বাৰ্থ চাৰ্টিফিকেট লাগিব নহ'লে নহয় বুলি কয় তেতিয়াহ'লে সেইটো যদি মই এতিয়া 100% চিয়'ৰ বুলি কওঁ মোৰ সেইটো ভুল হ'ব মই যিহেতু কৰিছোঁ বাৰ্থ চাৰ্টিফিকেট নোহোৱাকৈ গতিকে বাৰ্থ চাৰ্টিফিকেট মোৰো নাই মই কৰিছোঁ সেইটো কাৰণে কৈছোঁ যিসকলে এতিয়া অনলাইন কৰে তেওঁলোকৰো হয়তো বাৰ্থ চাৰ্টিফিকেট নোহোৱাকৈ HSLC যিখন এডমিট কাৰ্ড আছে সেই এডমিটেৰে PRCৰ বাবে এপ্লাই কৰিব পাৰিব তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল প্ৰথম কথা অসম পুলিচৰ পোষ্ট প্ৰথমে আছিল প্ৰায় 5563টা এতিয়া হ'লগৈ 6400 নিশ্চয় পোষ্ট বৃদ্ধি হৈছে আৰু ৰিক্ৰুটমেণ্টৰ সময়লৈকে আৰু পোষ্ট বৃদ্ধি হ'ব দ্বিতীয় কথা আছিল 3 অক্টোবৰৰ পৰা 15 নৱেম্বৰলৈ অসম পুলিচৰ যিটো কনষ্টেবলৰ ইণ্টাৰভিউ সেই ইণ্টাৰভিউটো হৈ থাকিব আৰু নৱেম্বৰৰ লাষ্টৰ ফালে অসম পুলিচৰ যিটো ৰিটন এক্সাম সেই এক্সামটো অনুষ্ঠিত কৰিব তাৰ বেক টু বেক ডিচেম্বৰ মাহৰ ভিতৰত SI যিখিনি এক্সাম আছে সেই এক্সামখিনি ক্লিয়াৰ কৰিব এই কাৰণে ক্লিয়াৰ কৰিব মাৰ্চ মাহত যিহেতু সকলোৰে এপইণ্টমেণ্ট দিব আৰু ডিচেম্বৰ মাহত এক্সাম লৈ কিনে তেওঁলোকৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত ফিজিকেল কৰিব লাগিব SIখিনি যিখিনি এক্সাম ভাল হয় আৰু মাৰ্চ মাহত লগে লগে সকলোৰে এপইণ্টমেণ্ট আৰু বাৰ্থ চাৰ্টিফিকেটৰ সলনি মই আকৌ কৈছোঁ মই HSLC এডমিটেৰে কৰিছোঁ গতিকে HSLC এডমিটেৰে যিটো PRC এপ্লাই সেই এপ্লাইটো হ'ব এইখিনি আছিল ভিডিঅ'টোৰ মূল কথা যদি ইয়াতো কিবা আপোনালোকৰ সন্দেহ আছে কমেণ্ট কৰি জনাই দিব মই নেক্সট ভিডিঅ'ত গোটেইখিনি কথা আপোনালোকক ক্লিয়াৰ কৰি দিম সকলোৱে প্ৰেক্টিছ কৰক অসম পুলিচৰ ইণ্টাৰভিউ হ'ব 3 অক্টোবৰৰ পৰা ইণ্টাৰভিউ পতাৰ কথা আৰু SIৰ বাবে যিখিনিয়ে পঢ়ি আছে বৰ্তমান সিলেবাছ ক্লিয়াৰ হয়তো হোৱা নাই সকলোৰে সিলেবাছখিনি ক্লিয়াৰ কৰক ডিচেম্বৰ মাহত কিন্তু SIৰ যে এক্সাম হ'ব সেইটো খাটাং কাৰণ মাৰ্চ মাহত এপইণ্টমেণ্ট দিব যদি মাৰ্চ মাহত এপইণ্টমেণ্ট দিব লাগে ডিচেম্বৰ মাহত ইণ্টাৰভিউ পাতিবই লাগিব এক্সাম পাতিবই লাগিব আৰু ফিজিকেল টেষ্ট জানুৱাৰী ফেব্ৰুৱাৰী মাহত পাতিবই লাগিব যদিহে আচলতে মাৰ্চ মাহত এপইণ্টমেণ্ট দিয়ে সেইটো কাৰণে কৈছোঁ মই ডিচেম্বৰ মাহতো সাব ইন্সপেক্টৰৰ এক্সাম হ'ব আৰু যদি নতুনকৈ কিবা অসম পুলিচৰ আপডেট আহি থাকে আমি আপোনালোকক নিশ্চয় জনাম আমাৰ চেনেলটিত যদি প্ৰথমবাৰ আহিছে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম